যি অশনি সংকেত আচলতে মুখ্যমন্ত্ৰী মনটো মাৰা তেওঁ ডিব্ৰুগড়ত নিজৰ প্ৰাৰ্থীজন জিকোতে যিমান তেওঁ ফূৰ্তি আনন্দ পাইছে তাতকৈ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰোঁতে তেওঁৰ এটি বেছি বেজাৰ বেছি বিষাদ সেইটোহে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাটোৱেই তেওঁৰ আচলতে অশনি সংকেত সেই অশনিটোৰ কাৰণেই তেওঁ আজি মনটো মাৰা আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা কথা কালি এটা কথা তেওঁৰ কথাৰ লগত কোনো মোক এদিন হিৰো কৰিলে মই জানো যে তেওঁ হিৰোৰ পাল্লাত মই পৰিলে মই জিৰ' হৈ যাম পিছদিনা আকৌ ওলোটা কৰিলে আজি কি কয় কালিৰ লগত তেওঁৰ সম্বন্ধ নাই গতিকে এতিয়া মুখ্যমন্ত্ৰীক ৰাইজে বিদায় দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এতিয়া আপোনালোকে কৈছে যে তেওঁ ৯২টা সমষ্টিত তেওঁ বোলে লিড পাইছে এই নিৰ্বাচনত এই যে ২৬ৰ নিৰ্বাচনত এই ৯২টো উল্টি 29 হ'ব আপোনালোকে চাই থাকক ক্ষমতাত থকাৰ কাৰণে অলপ ভোটত আমাৰ কিছু হাৰিছে তেওঁ যিদৰে ৰাজনীতি কৰিছে সেই ৰাজনীতিয়ে মানুহৰ মনবিলাক দূষিত কৰিছে প্ৰদূষিত কৰিছে আৰু সেইকাৰণে তেওঁক সকলো শ্ৰেণীৰ ৰাইজে তেওঁক এইবাৰ ক্ষমতাৰ পৰা আঁতৰাব সেই কথাটো আজি স্পষ্ট হৈ গৈছে